মহানগৰীত ব্যাপক যান-জঁট ঝুমুৰৰ আনন্দ উল্লাসত এম্বুলেন্স সেৱাও ব্যাহত হৈ পৰিল। মহানগৰীৰ জালুকবাৰীৰ দৃশ্য এয়া। যোৱা মঙলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰদৰ্শন হ'ল ঝুমুৰ নৃত্য। ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ হেঁপাহ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিগৰাকী নাচনীক 25,000কৈ দিয়াৰ বিপৰীতে প্ৰশিক্ষকসকলক 30,000কৈ ধন দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ঝুমুৰ নাচিবলৈ পাই মেট্ৰিক পৰীক্ষা নিদিয়াৰ কথাও কৈছে একাংশ শিক্ষাৰ্থীয়ে। পিছে এইবাৰ ঝুমুৰ নৃত্যত মচগুল জনতাৰ মাজত সোমাই পৰিল এম্বুলেন্স সেৱাও। চাওক গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ এই পৰিৱেশ। ঝুমুৰৰ আনন্দত ব্যাহত হৈ পৰিল জৰুৰীকালীন সেৱাও। মই গুৱাহাটীৰ পৰা আহিছোঁ। মই আপোনাৰ আদাবাৰীৰ পৰা পালোঁ। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব ন, আমাৰ খানাপাৰাত কিবা ঝুমুৰ নৃত্য হেৰি আছে 2.3 কিবা এনেকৈ ভাৰত হেৰি কিবা এনেকৈ গম পালোঁ। ইমানকৈ গম পোৱা নাই। সেইটোৱে কিছু আমি জনসাধাৰণে বহুত কষ্ট পাইছোঁ। এনেকুৱা বা 1 ঘণ্টা এই বাইকতে এনেকৈ থাকিব লগা হৈছে। আৰু 4 চকীয়াবিলাক কেনেকৈ আছে। হয়। প্লাছ আপোনাৰ এম্বুলেন্সবিলাকতো আপোনালোক নিজেই দেখিছে। এম্বুলেন্সবিলাক 4-5খন এম্বুলেন্সৰ ভিতৰত কেনেকৈ পকাই আছে মানুহবিলাকে। হয়। গতিকে দুটা ছাইড বন্ধ কৰি এটা ছাইডেদি আহিব দিছে মানুহবিলাক কিমান হয়। দুখ লগা বিষয় নাই আৰু। হয়। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।